পত্ৰবিহীন অচিনাক্ত লোকে আমাৰ ঘৰৰ মূল ব্যক্তি ঘৰত নথকা অৱস্থাত কোনো ধৰণৰ আগতীয়াক জাননী নিদিয়াকৈ আহি APDCLৰ নাম ব্যৱহাৰ কৰি আমাৰ নিজৰ গাঁঠিৰ ধনেৰে 1350 টকাকৈ ক্ৰয় কৰি লোৱা ইতিমধ্যে সম্পূৰ্ণ কাৰ্যক্ষম হৈ বিদ্যুৎ সেৱা লাভ কৰি থকা মিটাৰটো খুলি লৈ যায়। তেওঁলোকে কোনো বিধিবদ্ধ প্ৰক্ৰিয়া নোহোৱাকৈ কোনো কাগজ পত্ৰ নিদিয়াকৈ আন এটা মিটাৰ লগাই থৈ যায়, যি কাৰ্য সম্পূৰ্ণ বেআইনী। এই কাণ্ডত আমি হতচকিত হৈছোঁ। এই অচিনাক্ত লোকসকল কোন? গতিকে মহোদয় APDCLৰ নাম ব্যৱহাৰ কৰি কোন পৰিচয়বিহীন ব্যক্তিয়ে এনে অবৈধ অনৈতিক বেআইনী কাম কৰিছে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে যেন। এটি ৰীনা দাস, ৰশ্মি দাস, গংগাধৰ দাস বোকাখাট থানাত দিছোঁ। বোকাখাট থানাই ৰিচিভ কৰিছে, OC-য়ে চাইন মাৰিছে, ষ্টাম্প মাৰিছে। আজিৰ পৰা এটা ইনকুৱাৰী হ'ব। এই কামটো আমিও কৰিব লাগিছিলে, গম পাইছেনে? আমাৰ ভুল হ'ল। আমিতো এতিয়া দাদা নামানিম। আমাৰ মিটাৰ চুৰ কৰি আনিব, কাগজ পত্ৰ নিদিব, সেইটোতো নহ'ব। 1350 টকা আমাৰ গছত লগা নাছিলে, হয় নে নহয়? 3500 টকা দিছিলে। গতিকে আপোনালোকে মিটাৰ লগাওক, এজ পাৰ প্ৰচিডিউৰ লগাওক। আমি পইচা দিম, হয়নে? আগতো পইচা দিম, এতিয়াও পইচা দিছোঁ, ভৱিষ্যতেও। আমি কোনো চুৰ নহয়, আমি কষ্ট কৰি পাওঁ। চুৰ বাগানবিলাক, চুৰ ডাঙৰ ডাঙৰ মানুহবিলাক, হয়নে নহয়? য'ত আপোনালোকৰ মিটাৰ লগাবলৈ কলিজাই নাই। মই কেইখনমান বাগানৰ নাম ক'ম, ৰাজহুৱাকৈ নকওঁ। তাত আপোনালোকৰ কলিজাই নাই মিটাৰ লগাবলৈ। তাত মিটাৰ লগাব নোৱাৰে। তাত চিটি বেয়া বাইপাছ কৰি কাৰেণ্ট চুৰ কৰি থাকে। আচল চুৰবিলাকৰ পদূলি মুখলৈ যাব নোৱাৰে। আমি 300 টকা 400 টকা বিল অহা মানুহবিলাকক আপোনালোকে মাখিৰ মূৰৰ ঘিউ খোৱা আহোমৰ কথা নকৰিবা। আপোনালোকে গাঁওবুঢ়া কছাৰী গাঁৱত আমাৰ গাঁওবুঢ়াক জনাই লওক। গাঁওবুঢ়া আছে আমাৰ, গাঁওবুঢ়াৰ পিছতে আপুনি সোমাব পাৰিব। গতিকে হ'লে আমাৰ গাঁওবুঢ়াক জনাই, তাৰ পিছতে সোমাই। আপোনালোকে তেনেকৈ জনাব লাগিব। যিকেইটা মানুহ কৰিছে সিহঁতক ভালকৈ এবাৰ কৈ দিব, দাদাগিৰি যাতে নকৰে। আৰু মই আকৌ কৈছোঁ যে দাদাগিৰি তেওঁলোকে কৰিছে, কৰিব নালাগিছিল, দুৰ্ভাগ্যজনক। সেইবিলাক কথা দাদা নহ'ব। মই তেতিয়াহ'লে এইখিনিৰ মানুহ এজনক কৈ দিওঁ যে তুমি শিলগুটি এটা মাৰা তেওঁ গালে। তাৰপিছত মই দাদা দুৰ্ভাগ্যজনক, তেওঁ শিলগুটিটো মাৰিছে, মই মৰা নাই নহয়। তেতিয়া আপুনি মানিব, লগালগ তেওঁক এজাহাৰ দিব। গতিকে দুৰ্ভাগ্যজনক নহয়। যিকেইজন মানুহে গৈ দম দিছে তেওঁলোক অফিচৰ দৰমহা লোৱা, তেওঁলোক লাইনমেন বুলি কয় নিজকে। আমি জানো তেওঁলোকে লাইনমেন, কিন্তু তেওঁলোকে বেয়া কাম কৰিলে দাদা ৰেছপনচিবিলিটি ল'ব লাগিব। তেওঁলোকক মাতি আনি আপোনালোকে ক্লাছ দিয়ক। যদি কোনোবা মানুহ যায় তেওঁ APDCLৰ মানুহ হ'ব লাগিব। তেওঁক আপোনালোকে আইডেণ্টিটি কাৰ্ড চাব লাগিব। কাৰণ ইতিমধ্যে 2 নম্বৰী মানুহ সোমাই গ'ল APDCLৰ নামত। আইডেণ্টিটি কাৰ্ড চাব লাগিব, তেওঁ অথৰাইজ হ'ব লাগিব। তেওঁ গৈ মিটাৰটো লগাইছে নে খুব বেছি চালে কৈ দিছোঁ। আমাৰ কাজিয়া APDCLৰ লগত, আপোনালোকৰ লগত নাই। আপোনালোক মাজত নোসোমাব। আমি তেওঁলোকৰ গ্ৰাহক, তেওঁলোকক আমি জীয়াই ৰাখিছোঁ। তেওঁলোকে ৰাইজৰ পইচাৰে দৰমহা লৈ তেওঁলোকে মানে চলি আছে, হয়নে নহয়? তেওঁলোক আমাৰ ওচৰত কাউণ্টেবল উত্তৰ দিবৰ কাৰণে তেওঁলোকে আমাক ভুৱা বিল দিব, আমি মানি নলওঁ। পুলিচ আমাৰ মাজত নোসোমাব। ইয়াতে আছে, আমি কৈ দিছোঁ। তেওঁলোকৰ লগত আমাৰ হিচাপ নিকাচ আছে। তেওঁলোকে নিয়ম দেখুৱালে আমিও নিয়ম দেখুৱাম। তেওঁলোকে ভাল মিটাৰ দিয়ক, আমি ভাল বিল দিম। তেওঁলোকে বিল নিদিয়াকৈ আমাক ৰাতি সপোনত দেখা বিল এখন লিখি দিব, আমি দিব হয়নে? সকলো একমত? গতিকে ইয়াৰ পিছত দাদা 1320 টকা বিল বনাই থাকক, আমি বিল নিদিওঁ। মিটাৰ ঠিক কৰক, মিটাৰ দিয়ক, মিটাৰ লিমিটত দিয়ক। আমি চাব লাগিব, আমি ইমানে ব্যৱহাৰ কৰিছোঁ, হয়নে নহয়? হয়নে নহয় কওক? এতিয়া মই আপোনাক নিজে কৈছোঁ, শুনক। আগতে মোৰ ঘৰত 100 গেলামালৰ দোকানৰ পৰা কিনি অনা যে 100 ৱাটৰ 60 ৱাটৰ 5টা লাইট লগায়, তেতিয়া 80 টকা। এতিয়া যিকেইটা লয় 5 ৱাটৰ, আপোনালোকে এবাৰ হিচাপ কওকচোন। 5, 20, 100 এনেকুৱা 20টা লগালে তাৰ এটামান কাৰেণ্ট খাব। তেতিয়াহ'লে কেনেকৈ মোৰ 800 টকা আহিব? যিহেতু ইয়ালৈ আহিছে, ডেফিনেটলি আপোনালোকে কিবা কিবি প্ৰব্লেম পাই আহিছে। আপোনালোকৰ বিডিঙৰ সমস্যা আছে, আপোনালোকৰ মিটাৰটো লৈ সমস্যা আছে। এইখিনি আমি ধুনীয়াকৈ মই শুনিছোঁ। কথাখিনি মই আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত পাতি মেলি আপোনালোকৰ যিখিনি সমস্যা আছে সেইখিনি সমাধানৰ কাৰণে যত্ন কৰিম। গোলাঘাটত স্মাৰ্ট মিটাৰক লৈ আন্দোলন কৰিছিলে। আজি তাৰ বেলেগ স্বৰূপ নহয়, আজি আমি গোলাঘাটত দেখিছোঁ। গতিকে কওকচোন, আপোনালোকৰ যি আন্দোলন চলি আছে, এতিয়ালৈকে চৰকাৰখনে কিয় মানি ল'ব বিচৰা নাই বস্তুটো? চাওক, দুটা কথা। প্ৰথম কথা হৈছে আজিৰ যিটো আমাৰ প্ৰতিবাদী কাৰ্যসূচী, এই প্ৰতিবাদী কাৰ্যসূচীটোৰ মূল কথাটো হৈছে যে আমাৰ যিবিলাক ঘৰুৱা গ্ৰাহকৰ ঘৰত যি স্মাৰ্ট মিটাৰ চৰকাৰী কাৰ্যালয়, চাহ বাগিচা, হাই ভেলু কমাৰ্চিয়েলত লগাবৰ কাৰণে আহিছিলে ডিচেম্বৰ মাহৰ 2023 চনৰ ভিতৰত,
তাত তেওঁলোকে ফাৰ্ষ্ট প্ৰায়ৰিটি নলগাই তেওঁলোকে ঘৰুৱা গ্ৰাহকসকলক টাৰ্গেট কৰি ল'লে আৰু ঘৰুৱা গ্ৰাহকসকলক লগাবলৈ যাওঁতে খুদ বিজুলী ভৱনে যিখন SOP বনাই দিছিলে যে তেওঁলোকে আমাক ইণ্টিমেশ্যন লেটাৰ দিব লাগিব, তেওঁলোকে আমাক মিটাৰ চেঞ্জিং ৰিপৰ্ট দিব লাগিব, নিউজ পেপাৰত নটিচ দিব লাগিব, পাব্লিকেশ্যন দিব লাগিব, যিবিলাক মানুহে লগাবলৈ গৈছিলে তেওঁলোক অথৰাইজ হয়নে নহয় এইটো ছাব ডিভিজনেল ইঞ্জিনিয়াৰে ভেৰিফাই কৰি তেওঁলোকক একোখনকৈ আইডেণ্টিটি কাৰ্ড দিব লাগিব। সেই 5টা বিজুলী ভৱনে বনাই দিয়া গাইডলাইন এটাও নামানি তেওঁলোকে আমাৰ ঘৰত লাগি থকা 1350 টকা দি কিনি লোৱা পুৰণি মিটাৰটো চোৰৰ নিচিনাকৈ খুলি আনিছিলে। আমি সেই কথাটো অফিচত কৈছিলোঁ যে আমাৰ ঘৰৰ পৰা মিটাৰ খুলি অনা মানুহবিলাক কোন, তেতিয়া তেওঁলোকে আমাক উত্তৰ দিয়া নাছিলে। তাৰপিছত আমি যেতিয়া বাধ্য হৈ আমাৰ ঘৰত থৈ অহা নতুন মিটাৰটো আমি অফিচত চমজাই দিলোঁ, তেতিয়া উৰহী গছৰ উৰ ওলাই পৰিল। খুলি দিয়াৰ পিছত তেওঁলোকে অফিচৰ পৰা মানুহ গৈ ক'লেগৈ যে তোমালোকে মিটাৰটো কিয় খুলিলা। তাৰমানে তেওঁলোকে আওপকীয়াকৈ স্বীকাৰ কৰিলে তেওঁলোকে আমাৰ পুৰণি মিটাৰটো খুলি অনাটো হয়, যিটো ইলিগেল। এতিয়া আমাৰ প্ৰশ্ন হ'ল যিটো মিটাৰ তেওঁলোকে ইলিগেলি খুলি আনি ইলিগেলি আমাক বেলেগ এটা মিটাৰ লগাই দিছিলে, তাৰপিছত আমি বাধ্য হৈ সেই ডকাইত মিটাৰটো ইয়াত ঘূৰাই দি থৈ গৈছিলোঁ। কাৰণ নতুন মিটাৰটো 200 টকাৰ বিল 2000 টকা হৈছিল, 300 টকাৰ বিল 3000 টকা হৈছিল। সেইকাৰণে আমি এই মিটাৰটো তেওঁলোকক ঘূৰাই দি থৈ যাবলৈ বাধ্য হৈছিলোঁ। তাৰপিছত সেই সমস্যাটো সমাধান নকৰি তেওঁলোকে আইনৰ দোহাই দি আমাক এতিয়া পেনাল্টি বিল পঠিয়াইছে, ফাইন লগাইছে 1320 টকা। 1320 টকা মিটাৰটো নথকাকৈ মিটাৰ নথকাকৈ 1320 টকা দিছে। গতিকে আমি কৈছোঁ আমি যদি 1320 টকা বিল দিবই পাৰোঁ তেতিয়াহ'লে আমাৰ স্মাৰ্ট মিটাৰটো আমি ৰাখিলোহেঁতেন। সেই মিটাৰটো গণ্ডগোলীয়া, সেই মিটাৰটোত সন্দেহ আছিল কাৰণেহে আমি মিটাৰটো ঘূৰাই দি থৈ গৈছিলোঁ। তেওঁলোকে কৈছে যে নহয় উইদাউট আমি পেনাল্টি আমি উইদাউট মিটাৰ আমি আপোনালোকক দিব নোৱাৰোঁ, আমি দিবই লাগিব। তেতিয়াহ'লে আমি কৈছোঁ আমাৰ মিটাৰটো চুৰ কৰা মানুহকেইটা আমাক লাগে। তোমালোকে সমস্যাটো তোমালোকে কৰিছা, আমি সমাধান বিচাৰিছোঁ, উল্টাই আমাৰ ওপৰত ফাইন লগালে নহ'ব নহয়, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে আমি দেখিছোঁ যে যোৱাকালি যিগৰাকী নতুনকৈ হোৱা বহুবল্কী আমাৰ শক্তিমন্ত্ৰী, আগৰগৰাকী আছিলে নন্দিতা গাৰ্লুছা, তেখেত নিমাতী কন্যা। এতিয়া যিগৰাকী নতুনকৈ দিছে তেওঁ হৈছে বহুবল্কী। তেওঁ গৰু গাড়ী লৈ আন্দোলন কৰা আপোনালোকে দেখিছে, চুটিতাল বজাই আন্দোলন কৰা দেখিছে, তেওঁলোকে ভীমকলৰ গান গোৱা আপোনালোকে দেখিছে। সেই মানুহজন পথাৰ চহকী চেলেপু মানুহজনে কৈছে যে এই মিটাৰটো হেনো চেঞ্চিটিভ। আমি তেওঁক সুধিছোঁ এই চেঞ্চিটিভিটি, এই সংবেদনশীলতা আপোনালোকে চুৰ বাগানবিলাকত লগোৱাৰ ক্ষেত্ৰত কিয় থমকি ৰয়? এই সংবেদনশীলতা এই ডাঙৰ ডাঙৰ চৰকাৰী অফিচবিলাক দিনতো যে লাইট ফেন জ্বলি থাকে তাত এই চুৰ আৰু মিছ ইউজ কম কৰিবলৈ তাত কিয় থমকি ৰয়? এই যে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকে চিটিপিটি বেয়া বুলি যে বাইপাছ কৰি কাৰেণ্ট লয়, তাত এই চেঞ্চিটিভিটি মিটাৰটো লগাবলৈ কৈ আপোনালোকে বহি থমকি লয়। মন্ত্ৰীৰ বাগানত লগাবলৈ কলিজা নাই, ধনী মানুহৰ বাগানত লগাবলৈ কলিজা নাই, আমাৰ 1250 টকা অৰুণোদয় পোৱা মানুহৰ ঘৰত লগাবলৈ তোমালোকৰ সেই সময়ত তোমালোকৰ চেঞ্চিটিভিটি আহি যায়, সংবেদনশীলতা আহি যায়। আমি তেওঁক কৈছোঁ আমাৰ বিড়ম্বনা আমাৰ মিটাৰটো চেঞ্চিটিভ কিন্তু আমাৰ শক্তিমন্ত্ৰীজন ইনচেঞ্চিটিভ। সেইটো আমাৰ কাৰণে আজিৰ দিন যদি ভাৰতবৰ্ষৰ তুলনাত চোৱা যায় যে অসমত সৰ্বাধিক স্মাৰ্ট মিটাৰ লগাইছে, কিন্তু কেন্দ্ৰীয় চৰকাৰখনে যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজৰ গৃহৰাজ্য চৰকাৰ, আপোনাৰ মুখ্যমন্ত্ৰী বা তেখেতৰ বৰ্তমান প্ৰধানমন্ত্ৰী হৈ আছে, গতিকে নৰেন্দ্ৰ মোদীৰ যি ৰাজ্য আছে গুজৰাটত, তেতিয়ালৈকে কিন্তু গ্ৰাম্যাঞ্চলত